হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ' লৈ আহিছোঁ সকলোৰে বাবে। আৰু আজিৰ এই ক্লাছটোত আমি ডিছকাছ কৰিম কেইটামান ছায়েন্সৰ চেপ্টাৰ 6ৰ কিছুমান কুৱেশ্যন। আৰু এই চেপ্টাৰটো অলৰেডি আমাৰ যিহেতু ক্লাছত আমি পঢ়াই দিয়া হৈছে, গতিকে মই জল্দি কুৱেশ্যনকেইটা ছল্ভ কৰি যাম। বায়'লজি চেপ্টাৰ 6টো বহুত ধুনীয়াকৈ মই পঢ়াইছোঁ। ইনফেক্ট ক্লাছৰ প্ৰত্যেকটো ধুনীয়াকৈ নোটছ বনাই দিছোঁ, অসমীয়াত হওক ইংলিছত হওক। আমাৰ কোৰ্চত যিসকলে আছে আমাৰ ছায়েন্সৰ, তো নোটছখিনি চবেই ভাল পাইছা। তাৰোপৰি মক টেষ্টটো সকলোৱে দিবা, অতি সোনকালে মক টেষ্ট এড কৰা হ'ব। কিন্তু তাৰ আগতে মই অলপমান MCQ আজি কৰি দেখাই দিম। ফাৰ্ষ্ট অফ অল, এই MCQখিনি আমাৰ কুৱেশ্যন বেংকৰ পৰা লোৱা হৈছে, যিখন আমাৰ প্ৰগতি কুৱেশ্যন বেংক আছে। সেইখন কুৱেশ্যন বেংক তোমালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো পালে গৈ আমাৰ যিটো চেনেল, সেই এপটোত গৈ তোমালোকে ডাউনলোড কৰিব পাৰিবা। ঠিক আছে, কুৱেশ্যন বেংকখন তাতে 5টা ছাবজেক্টৰে আছে, ইলেক্টিভ বাদ দি বাকী 5টা ছাবজেক্ট, আৰু এটা চেপ্টাৰৰ পৰা 150 মানকৈ MCQ আছে। ঠিক আছে, এটা চেপ্টাৰৰ পৰাই, এটা ছাবজেক্টৰ এটা চেপ্টাৰৰ পৰা। তাৰ উপৰি 200 মানকৈ লং কুৱেশ্যন আছে, 1 নম্বৰীয়া, 2 নম্বৰীয়া, 3 নম্বৰীয়া, 4 নম্বৰীয়া, এনেকুৱা। তো চব এটা চেপ্টাৰৰ পৰা 150 MCQ কৰাই দিও সম্ভৱ নহয়। আৰু ইয়াতে অসমীয়া মিডিয়াম, ইংলিছ মিডিয়াম দুইটাতে আছে। ঠিক আছে, তো এইখন বেষ্ট কুৱেশ্যন বেংক হয়। আৰু তো তোমালোকে আমাৰ এপত গৈ ক্লাছ 10 মেনত গৈ ল'ব পাৰা। তো ইয়াতে 150 MCQৰ ভিতৰত মাত্ৰ মই 30টামান MCQহে আজি কৰাই দিম, কাৰণ গোটেইখিনি এনেও 150 কৰি দিয়াটো সম্ভৱ নহয়। তো এইখিনিৰ ওপৰত ভিত্তি কৰি তোমালোকে বাকী যিমানখিনি 100 মান MCQ বাকীখিনি তোমালোকে কৰি ল'বাগে। ঠিক আছে, ছেকেণ্ড কথা, আমি ছায়েন্সৰ কোৰ্চটোত ফুল কোৰ্চ যিটো আছে আমাৰ এপত, তাতে মই গোটেইখিনি বস্তু পঢ়াই দিছোঁ। গতিকে আমি স্পীডত কুৱেশ্যনখিনি কৰি যাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে চাওঁ আহা। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে, অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচক কি থাকে, মানে কি কৰে, মানে ভংগন ঘটায়। পেনক্ৰিয়েটিক জুইচ। ঠিক আছে, ফাৰ্ষ্ট অফ অল, অগ্নাশয় ৰসত কি থাকে? অগ্নাশয় ৰসত থাকে তোমাৰ ট্ৰিপচিন, এটা ট্ৰিপচিন থাকে ন, আৰু এটা থাকে লাইপেজ। ঠিক আছে, ট্ৰিপচিনে কি কৰে? প্ৰ'টিনৰ পাচন ঘটায়, প্ৰ'টিনৰ। আৰু লাইপেজে ফেট, অৰ্থাৎ চৰ্বি। তো প্ৰ'টিন আৰু চৰ্বি, অপশ্যন বি। নেক্সট কুৱেশ্যন, তেজৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিশোধ কৰি বাহিৰ কৰি দিয়াৰ বাবে মানুহৰ শৰীৰত থকা অংগটোৰ নাম কি? ফাইণ্ড আউট দ্য নেম অফ দ্য হিউমেন বডি হুইচ, মানে আমাৰ শৰীৰৰ পৰা বেয়া বস্তুবিলাক বাহিৰত উলিয়াই দিয়াৰ যোনটো অংগ এটা, সেইটো কি হ'ল? বৃক্ক, কিডনী। আৰু কিডনী ইউনিট কি হয় কেতিয়াবা, সেইটোও আহিব পাৰে, সেইটো হ'ল নেফ্ৰন, যিটো আমাৰ ৰেচন তন্ত্ৰৰ অন্তৰ্গত হয় এইকেইটা। এইবাৰ মিলাব অহা কুৱেশ্যন আহিছে। ঠিক আছে, কি মিলাব লাগে আমি চোৱা। তো আমি মিলাব কি লাগে, প্ৰথম মই অসমীয়াখিনি চাই দিছোঁ, ইংলিছখিনিও তোমালোকে চাব পাৰিবা। হৃদযন্ত্ৰ অৰ্থাৎ হাৰ্ট, হৃদযন্ত্ৰ কি হয়? ৰক্ত পৰিবহণৰ কাৰণে নহয়, তেজ গোট মৰা নহয়। হৃদযন্ত্ৰ হয় পামকল, অৰ্থাৎ একৰ লগত আৰ। ক'ত আছে? ইয়াত আছে, ইয়াত আছে, ইয়াত আছে। তো এইটো অপশ্যন নহয়, বাকী 3টা হ'ব। নেক্সট চাওঁ, ধমনী আৰু শিৰা কি হয়? মানুহৰ দেহত ৰক্ত পৰিবহণৰ কাৰণে থকা নলী। তো 2 লগত পি, ইয়াত আছে। এইটোতো নহয় অপশ্যন, কাৰণ এইটো অলৰেডি নহয়। 2 লগত এছ আছে, নহয়। 2 লগত কিউ আছে, নহয়। তো আমি বাকী চাই থাকিব নালাগে, আৰু অপশ্যন বিটোৱে হ'ব আমাৰ ৰাইট এনচাৰ। ঠিক আছে, বাকীকেইটা চাই নাথাকিলেও হ'ল। অনুচক্ৰিকা, প্লেটেলেট, তাৰ কাৰণে মই কৈ দিছোঁ, তাৰ কাৰণে তেজবিলাক গোট মাৰে। ঠিক আছে, তেজ গোট মৰা। নেক্সট কুৱেশ্যনত যাওঁ, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত হয়? পাইৰুভেটৰ পৰা CO2, পানী আৰু শক্তি ক'ত হয়? কোষৰ মাইট্ৰকণ্ড্ৰিয়াত। ঠিক আছে, মাইট্ৰকণ্ড্ৰিয়াত। এইটো আমি দেখিছিলোঁ ন, পাইৰুভেট এটা চাৰ্ট আছিলে, সেই চাৰ্টটো মই মুখস্থ কৰিব দিছিলোঁ। পাইৰুভেট হ'ল 3টা কাৰ্বন আছে ইয়াতে। ঠিক আছে, 3টা কাৰ্বন। তাৰ আগত গ্লুক'জ থাকে, গ্লুক'জত 6টা কাৰ্বন থাকে। গ্লুক'জৰ পৰা পাইৰুভেট অণু বনে। ক'ত বনে এইটো? এইটো বনে কোষ পৰসত, সেইটোও কেতিয়াবা সুধিব পাৰে, চাইটোপ্লাজমত। ঠিক আছে, তাৰপৰা পাইৰুভেটৰ পৰা 3টা ভাগত ভাগ কৰা 3টা ৰিয়েকশ্যন বেলেগ বেলেগ আছিলে ন। এইটো লাষ্টৰটো এইটো আছিলে, CO2 + H2O + শক্তি। এইটো সবাৎসখন আছিলে। এইটো ক'ত হয়? মাইট্ৰকণ্ড্ৰিয়াত। এটা ইষ্টত হয়। ইষ্টত কি হয়? অলপ পিছত কুৱেশ্যনটো পাবা। আৰু এটা হয় আমাৰ পেশী কোষত, যোনটো শিৰামৰি কিয় ধৰে বুলি যে কুৱেশ্যনবিলাক আহে, তাত কি হয়? লেক্টিক এচিড হয়। লেক্টিক এচিড উৎপন্ন হয়। এইটো অক্সিজেনৰ পৰিমাণ কেতিয়াবা কম হ'লে এইটো ৰিয়েকশ্যন হৈ যায়। ঠিক আছে, আৰু ইষ্টত যোনটো হয় সেইটো অক্সিজেন নালাগেই তাত। তো নেক্সট কুৱেশ্যনটো যাওঁ, উদ্ভিদ দেহত জাইলেম কলাৰ দায়িত্ব কি? জাইলেম, ঠিক আছে, মই অকণমান ডাঠ কৰি লিখিছোঁ। উদ্ভিদ দেহত জাইলেম কলাৰ দায়িত্ব কি?
উদ্ভিদ দেহত দুটা কলা আছে, এটা জাইলেম, এটা ফ্লোয়েম। জাইলেম কলাৰ দায়িত্ব কি? শিপাৰ পৰা সি পানী আৰু খনিজ লৱণ ওপৰলৈ কঢ়িয়াই লৈ যায়, ঠিক আছে। আৰু ফ্লোয়েম কলাৰ দায়িত্ব কি? ফ্লোয়েম কলাই খাদ্যবিলাক পৰিবহণ কৰে, পৰিবহণ তন্ত্ৰৰ অন্তৰ্গত। তো ই পানী পৰিবহণ কৰিব, ঠিক আছে। আৰু ই এটা মেথড দি পানী আৰু খনিজ লৱণ ওপৰলৈ লৈ যায়, সেইটোৰ ওপৰত আমি হয়তো কুৱেশ্যন পাম। আৰু ফ্লোয়েম কলাই আন এটা মেথড দি খাদ্যবিলাক পৰিবহণ কৰে, আমি চাম কুৱেশ্যন পালে। কোষত এণ্ডোথাৰ্মিক বিক্ৰিয়াৰ কাৰণে কোষে কি ব্যৱহাৰ কৰে? ATP। তাৰ ফুল ফৰ্মটো হ'ল এডিনোচাইন ট্ৰাইফচফেট, মনত ৰাখিবা। মানুহৰ পাচন নলীৰ ক্ষুদ্ৰ কমটো, প্ৰথম আমি পাচন নলী প্ৰথম মুখৰ পৰা সোমাই, গ্ৰাস নলীৰ পৰা, ঠিক আছে। গ্ৰাস নলী ক'ত আছে? ইয়াত। গ্ৰাস নলীৰ পিছত ক্ষুদ্ৰান্ত নহয়, গ্ৰাস নলীৰ পিছত পাকস্থলীত যাব, তাৰপিছত ক্ষুদ্ৰান্ত, তাৰপিছত বৃহদান্ত। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন আকৌ মিলাব লাগে। আমি যদি চাওঁ জাইলেম উদ্ভিদৰ লগত আছে, তাৰপিছত বৃক্ক, ৰেচনতন্ত্ৰ, চৰ্বি, ক্ষুদ্ৰান্ত আৰু আকাশীলতা পৰজীৱী উদ্ভিদ, ঠিক আছে। এনেকৈ মিলিছে। আমি স্পীডত কুৱেশ্যনবিলাক এইটো কাৰণে কৰি আছোঁ, ক্লাছত অলৰেডি আমি থিয়ৰিখিনি পঢ়ি থোৱা আছে, সেইটো কাৰণে আমি স্পীডত কৰি আছোঁ। এই কুৱেশ্যনটো কি হয় তোমালোকে কমেণ্ট কৰিবা। চব প্ৰশ্ন মই কৰি নাথাকোঁ, একে প্ৰশ্ন এইবিলাক আৰু ক্লাছত কৰাই দিয়া হয়। শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকবিধ কি? ষ্টাৰ্চক চিম্পল চুগাৰলৈ ভাঙে, ষ্টাৰ্চ অৰ্থাৎ শ্বেতসাৰ, তাক সৰল শ্ৰেণীলৈ চিম্পল চুগাৰলৈ। এইটো ক'ত ভাঙে? আমাৰ মুখ গহ্বৰত থকা লালতী গ্ৰন্থি থাকে। কি থাকে? লালতী গ্ৰন্থি। তাতে এমাইলেজ থাকে, লালতী এমাইলেজ। সেই এমাইলেজে আমাৰ ষ্টাৰ্চক চিম্পল চুগাৰলৈ ভাঙে, ঠিক আছে। অলপ আগত কৈ আছিলোঁ, বৃক্কৰ প্ৰাথমিক একক কি? ইউনিট অফ কিডনী, নেফ্ৰন। মানুহৰ দেহত প্ৰস্ৰাৱৰ গতিপথৰ ক্ষুদ্ৰ কমটো, প্ৰস্ৰাৱৰ প্ৰথম বৃক্কৰ পৰা আৰম্ভ হ'ব, ঠিক আছে। তো এইটো অপশ্যন নহয়। আৰু লাষ্টত হ'ব মূত্ৰ নিষ্কাশন থলী। তো লাষ্টত ক'ত এইটো আছে? এইটো তো অপশ্যন ডিটোৱে হ'ব, বৃক্ক লাষ্টত মূত্ৰ নিষ্কাশন থলী। এই দুটা এনেকৈ মনত ৰাখিবা, তাৰপিছত এই দুটা মনত ৰাখিলে হ'ল। অলপ আগত আমি কৈ আছিলোঁ অগ্নাশয় ৰসত প্ৰ'টিন বিশ্লেষী কি থাকে? যোনটো পেনক্ৰিয়েটিক জুচ, তাত দুটা টাইপৰ থাকে। কি থাকে উৎসেচক? এটা হ'ল ট্ৰিপচিন, যোনে প্ৰ'টিন বিশ্লেষণ কৰে, প্ৰ'টিন ভাঙে, আৰু এটা হ'ল লাইপেজ, যোনে চৰ্বি ভাঙে, মনত ৰাখিবা। এতিয়া পেপচিনেও প্ৰ'টিন ভাঙে, কিন্তু পেপচিন ক'ত থাকে? পেপচিন থাকে পাকস্থলীত, ঠিক আছে। পেপচিনো প্ৰ'টিন বিশ্লেষী পাকস্থলীত থাকে। পাকস্থলীত আৰু কি থাকে? শ্লেষ্মা, যি আৰু এবিধ পাকস্থলীত থাকে HCl, হাইড্ৰক্লৰিক এচিড। আৰু শ্লেষ্মাৰ কাম কি? হাইড্ৰক্লৰিক এচিডৰ পৰা সুৰক্ষা দিয়ে, ঠিক আছে, মনত ৰাখিবা। নেক্সট, গ্লুক'জৰ পৰা পাইৰুভেট, তাৰপিছত ইথানল, CO2 আৰু শক্তি উৎপন্ন হয়। কি পৰিস্থিতিত এনেধৰণৰ বিক্ৰিয়াজাত উৎপন্ন হয়? এইটো অক্সিজেনৰ অনুপস্থিতিত। এইটো ক'ত হয়? ইষ্ট কোষত। অলপ আগত মই কৈ আহিছিলোঁ ন, এইটো ৰিয়েকশ্যন ক'ত হয়? অলপ আগত কৈ আহিছিলোঁ, এইটো ৰিয়েকশ্যন ক'ত হয়? কোষ পৰশত, চাইটোপ্লাজমত, ঠিক আছে। নেক্সট কুৱেশ্যন, পত্ৰৰন্ধ্ৰৰ চিত্ৰটো মুকলি আৰু বন্ধ হোৱা কাৰ্যটো ৰক্ষী কোষৰ পানীৰ ওপৰত নিৰ্ভৰ কৰে। হাওঁফাওৰ পৰা অহা অক্সিজেনযুক্ত তেজ কোনডাল ৰক্তনলিকাৰ দ্বাৰা হৃদযন্ত্ৰত প্ৰৱেশ কৰে? এইটো সকলোৱে কোনটো অপশ্যন হয় কমেণ্ট ডাউন কৰিবা। কোনোবাই যদি ইউটিউবত চাই আছা, কোনোবাই যদি আমাৰ এপৰ পৰা চাই আছা, তোমালোকে বহীত লিখি থ'বা। মইতো কৰাই দিছোঁ চব বস্তু। কোনটো ব্যৱস্থাই পানী আৰু খনিজ পদাৰ্থ শিপাৰ পৰা ওপৰলৈ নিয়ে? প্ৰথম পানী আৰু খনিজ পদাৰ্থ কোনে নিয়ে বুলি কৈছিলোঁ? এইটো জাইলেম কলাৰ দায়িত্ব হয়। এইটো কোনটো সেইটোৰ পৰা হয়? প্ৰচ্ছেদন, ঠিক আছে, প্ৰচ্ছেদন, ট্ৰেন্সপিৰেশ্যন মেথড দি ওপৰলৈ যায়। আৰু খাদ্যবিলাক কোনে নিয়ে? ফ্লোয়েম কলাই, আৰু সেইটো খাদ্য স্থানান্তৰণকৰণ, ট্ৰেন্সলোকেশ্যন মেথড দি হয়। তো ইয়াত অপশ্যন এইটো কাৰেক্ট। নেক্সট, এইটোতো একেবাৰে ইজি, ডায়েগ্ৰামৰ পৰা প্ৰশ্ন আহিছে। এনেকুৱা প্ৰশ্ন কিন্তু MCQ এক্সামত আহিব পাৰে, ঠিক আছে। তো এইটো কমেণ্ট কৰিবা, 31টো কিতাপতে আছে, ডায়েগ্ৰামটো চাই লোৱা আৰু কোনটো কি হয় ক'বা। নেক্সট, ক্লাছটো শেষ হোৱাৰ পিছত ক্লাছ নোটছত গৈ এই PDFটো তোমালোকে পাই যাবা। যিসকল আমাৰ কৰ্চত আছা, তোমালোকে ক্লাছ নোটছতে এই ধুনীয়াকৈ PDFটোও পাই যাবা, আমি যিখিনি প্ৰেক্টিছ কৰালোঁ। আৰু কুৱেশ্যন বেংকখন আছে যদিতো সেইখিনি এক্সট্ৰাকৈ কৰিবাই। কোনকেইটা পাকস্থলীত আছে? লাইপেজ নাই, অগ্নাশয় ৰসত আছে, ট্ৰিপচিন নাই। মই কি কৈছিলোঁ? পেপচিন আৰু শ্লেষ্মা আছে, 2 and 4। নেক্সট কুৱেশ্যন, এমাইলেজৰ পৰা কোনটো অংশৰ পাচন হয়? এমাইলেজৰ পৰা অলপ আগত কৈ আহিলোঁ, ষ্টাৰ্চটোক চিম্পল চুগাৰলৈ ভাঙে, লালটিত থকা ষ্টাৰ্চ। মিলাব লাগে আকৌ,
বৃক্কৰ লগত নেফ্ৰন হ'ব। তাৰপিছত ক্ষুদ্ৰান্তত ভিলাই সেইটো আছে। হাওঁফাওঁত বায়ুকোপ আৰু তেজত অনুচক্ৰিকা হৈ গ'ল। আকৌ এনেকুৱা এই যোনটো চাৰ্ট আছে ন প্ৰথম গ্লুক'জৰ পৰা পাইৰুভেটৰ পৰা 3টা ৰিয়েকশ্যন যে এই চাৰ্টটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পৰা কিন্তু বহুত MCQ আহিব পাৰে। তো এইটো ক'ত হয় চাইটোপ্লাজমত, আকৌ কৈছোঁ তাৰ পৰা পাইৰুভেট। তাৰপিছত অক্সিজেনৰ অভাৱত শক্তি উৎপন্ন হয় আৰু লেক্টিক এচিড উৎপন্ন হয়। ঠিক আছে, লেক্টিক এচিড। ইথানলো উৎপন্ন হ'ব পাৰে, কাৰ্বন ডাই অক্সাইডো উৎপন্ন হ'ব পাৰে। আই হোপ ইয়াত চাগে অল অফ দ্য এবভ থাকিব পাৰে দেই অপশ্যনত। এই গোটেইকেইটাই উৎপন্ন হ'ব পাৰে। ঠিক আছে, এইটো অপশ্যনটো একবাৰ চাবা, মই নিজে পাহৰি গৈছিলোঁ। তো লেক্টিক এচিড আৰু ইথানল এই দুইটা কিন্তু উৎপন্ন হ'ব পাৰে, দুইটা উৎপন্ন হ'ব পাৰে। ইথানল হয় ইষ্টত, কাৰ্বন ডাই অক্সাইড মেবি নহয়, কিন্তু ইথানল হয় ইষ্টত আৰু লেক্টিক এচিড আমাৰ শৰীৰত হয়। তো এই দুটা বস্তু চাবা, এই দুটা হ'ব লাগে। পাচকৰ্ষত থকা এবিধ উৎসেচক যিয়ে পাকস্থলীক HCl পৰা সুৰক্ষা দিয়ে। অলপ আগত কৈ আহিলোঁ, পাকস্থলী HCl পৰা কোনে সুৰক্ষা দিয়ে? শ্লেষ্মা, ইংলিছত মাৰ্কাছ। নেক্সট, স্বপোষীয় পৰিপুষ্টিৰ বাবে কি লাগে? কাৰ্বন ডাই অক্সাইডো লাগিব, ক্ল'ৰফিলো লাগিব, সূৰ্যৰ পোহৰো লাগিব। তো গোটেইকেইটা অপশ্যন কাৰেক্ট। ঠিক আছে, অপশ্যন ডি। য়েছ, তো আমাৰ ইমানখিনি আছিলে। আকৌ কৈছোঁ, এই গোটেই কুৱেশ্যনখিনি তোমালোকে ক্লাছটো শেষ হোৱাৰ পিছত ক্লাছ নোটছ ফ'ল্ডাৰত যাবা, তাতে তোমালোকে কুৱেশ্যনখিনি পাই যাবা। ফাৰ্ষ্ট কথা। ছেকেণ্ড কথা, কুৱেশ্যন বেংকখন যদি তোমালোকে লোৱা নাই তো কুৱেশ্যন বেংকখন লৈ লোৱা। 399 প্লাছ GST হয় জাষ্ট, আৰু অলৰেডি বহুত ল'ৰা ছোৱালী লৈছে, 100 মান ল'ৰা ছোৱালী লৈ পঢ়ি আছে। তোমালোকে লোৱা প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে এনেকৈ। ইয়াততো জাষ্ট কেইটামান MCQ কৰাই দিছোঁ ক্লাছত, মেথছৰ তেনেকৈ কেইটামান কৰাই দিওঁ, কিন্তু গোটেইখিনি তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। সেইখনতকৈ বেষ্ট আৰু নোপোৱা, কাৰণ তাত চব যোৱা 3-4 বছৰ টেষ্ট পেপাৰ্ছ প্লাছ HSLC যিমান 5 বছৰমানৰ PYQ সেইবিলাকৰ আধাৰত বনোৱা হৈছে। তো এনেকুৱা ধৰণৰ প্ৰশ্নই মেট্ৰিকতো আহিব। ভিডিঅ'টো যদি ভাল লাগিল কৈ দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগত।